সেক্ৰেটাৰী ডাঙৰীয়া আছে, তেখেতে সম্পূৰ্ণৰূপে বুজাই দিব আৰু দেখাই দিব। আমি ইমান নাজানো, গতিকে আমাৰ সেক্ৰেটাৰী ডাঙৰীয়া আছে, তেখেতে বুজাই দিব আৰু দেখাই দিব। দেখাই দিয়ক আপুনি যে কোনটো কেনেকুৱা কেতিয়াৰ পৰা ইয়াত মণ্ডলী স্থাপন হৈছে আৰু কোনে ইয়াত আহিছে, মানে কেনেকুৱা কি হৈ গ'ল, এতে আপুনি কৈ দিয়ক। মোৰ নামটো স্বপন কুমাৰ দৈমাৰী, মই বৰিগাঁও বাপ্তিষ্ট মণ্ডলীৰ ছেক্ৰেটাৰী হওঁ এইটো, আৰু বড়ো বাপ্তিষ্ট কনভেনশ্যনৰ EM হওঁ, এক্সিকিউটিভ মেম্বাৰ। এতিয়া আমি বৰিগাঁও বাপ্তিষ্ট মণ্ডলীয়ে যোৱা 2014 চনত যেতিয়া জুবিলি হৈছিলে এইখন কিতাপ উলিয়াইছিলোঁ। অসমীয়াটো আছে এইটো, কিন্তু বৰ্তমানে এতিয়া বড়ো আছে। ইয়াতে মণ্ডলীৰ গোটেই হিষ্টৰীটো, বৰিগাঁও মণ্ডলীটো ফাৰ্ষ্ট মণ্ডলী, BBCৰ ফাৰ্ষ্ট মণ্ডলী। ইয়াতে মানে প্ৰথম মণ্ডলীটো স্থাপন হৈছে, আৰু এই মণ্ডলীটো স্থাপন কৰিছে জৰ্জ ৰিচাৰ্ড কেম্পাৰ। আমেৰিকাৰ পৰা তেখেতে আহিছে, গুৱাহাটীত আছিল, আৰু আমাৰ মণ্ডলীটো তাত গৈ পেলাই মণ্ডলীৰ মানুহে তাত গৈ পেলাই মাতি আনিছে। তাৰমানে যোৰহাটত আমাৰ মণ্ডলীৰ পৰা দুজন বাপ্তিস্ম লোৱা আছিল, তেওঁলোক আছিল শিশুৰাম শইকীয়া আৰু আলফ্ৰেড দুজন নাম আছে। তেওঁলোকে এই বাপ্তিষ্ট মিছনৰ সম্পৰ্কে জানি সেই GRKৰ আমাৰ মণ্ডলীত মানে বৰিগাঁৱত মাতি আনি এনেকৈ খ্ৰীষ্টৰ কথাটো ক'লে। কোৱাৰ পিছত 1914 চনৰ 27 জানুৱাৰীৰ দিনা 21জন ব্যক্তিক তেওঁলোকে এই GRKৰে বাপ্তিস্ম দিলে, আৰু তেতিয়াই মানে আমাৰ সেই বৰিগাঁও মণ্ডলীটো স্থাপন হৈছে। তাৰপিছত এই বৰিগাঁও মণ্ডলী স্থাপন হোৱাৰ পিছত বৰিগাঁৱৰ যিসকলে বাপ্তিস্ম ল'লে তেওঁলোকে এনে বহি নাথাকে, তেওঁলোকে ওচৰে পাঁজৰে গাঁওবিলাকত গৈ মানে যীশুৰ কথাটো ক'লে। এতিয়া আম্বাগাঁও, ফাচিয়া, এডেনবাৰী, গেৰুৱা, পাকৰিবাৰী, বেলগুৰি, এনেকুৱা মণ্ডলীত এনেকুৱা গাঁৱত গৈ পেলাই খ্ৰীষ্টৰ কথাটো ক'লে, আৰু তেতিয়া সেই গাঁৱৰ মানুহবিলাকো যীচুক গ্ৰহণ কৰিব ইচ্ছা কৰিলে, আৰু যীচুক গ্ৰহণ কৰিব ইচ্ছা কৰাৰ পিছত এই GRKৰে তেওঁলোকক বাপ্তিস্ম দিলে। বাপ্তিস্ম দিয়াৰ পিছত তাতে মানে মণ্ডলী স্থাপন হৈ গ'ল। মণ্ডলী স্থাপন হোৱাৰ পিছত 1915 চনত এই GRKৰ যিজন প্ৰচাৰক আছিলে তেখেতে এই বড়ো বাপ্তিষ্ট কনভেনশ্যন, বৰ্তমান যিটো বড়ো বাপ্তিষ্ট সভা হৈ আছে, সেই বড়ো বাপ্তিষ্ট কনভেনশ্যনটো তেওঁ গঠন কৰি দিয়ে। আৰু বিশেষকৈ প্ৰথমত বড়ো বাপ্তিষ্ট কনভেনশ্যন বুলি নাম নাছিলে, প্ৰথমত আছিলে মংগলদৈ বাপ্তিষ্ট সভা, মংগলদৈ বাপ্তিষ্ট সভা। তাৰপিছত আকৌ ছেকেণ্ড টাইম নামটো সলনি কৰিছে দেই, ছেকেণ্ড টাইমত নাম লৈছিলে দৰং বাপ্তিষ্ট খ্ৰীষ্টিয়ান এছ'চিয়েশ্যন। তাৰপিছত মানুহবিলাকে মেম্বাৰবিলাকে আলোচনা কৰি ক'লে বোলে নাই, এইটো দৰং বাপ্তিষ্ট খ্ৰীষ্টিয়ান এছ'চিয়েশ্যনটো বাদ দি আমি বড়ো বাপ্তিষ্ট কনভেনশ্যন ল'ম, এই বুলি মানে সিদ্ধান্ত কৰিলে। আৰু এতিয়া মানে বৰ্তমান বড়ো বাপ্তিষ্ট কনভেনশ্যন বুলি চলি আছে বৰ্তমান। তাৰপিছত এই বড়ো বাপ্তিষ্ট কনভেনশ্যন সভাটো যোৱা 30 তাৰিখৰ পৰা হৈ আছে, আৰু কালিলৈকে হ'ব, 2 ফেব্ৰুৱাৰীলৈ শেষ হ'ব। এতিয়া পিকচাৰবিলাক আপুনি দেখাই দিব পাৰিব? আচ্ছা, পিকচাৰবিলাক মই দেখাই দিব পাৰিম। পিকচাৰবিলাক আমি জানি লওঁ। আচ্ছা, পিকচাৰবিলাকক দেখুৱাৰ আগতে মই ক'ব বিচাৰিছোঁ, ইয়াতে আপুনি পাব আৰু বড়ো বাপ্তিষ্ট কনভেনশ্যন, এই মংগলদৈ বাপ্তিষ্ট সভাটো গঠন হোৱাৰ আগতে আমাৰ SPG মিছনৰ মণ্ডলী আছে, যাক আজি CNI মিছন বুলি কয়। আমাৰ বৰিগাঁৱৰ পৰা 1870তে ফাৰ্ষ্ট বাপ্তিস্ম লৈছে এই চিডনী হেচেলমায়াৰ বুলি কয় এজন প্ৰচাৰকৰ যোগেদি SPG মিছনত বাপ্তিস্ম লৈছে। তাৰপিছত হেচেলমায়াৰে যেতিয়া গুচি গৈছে, তাৰপিছত আহিছে চিডনী এণ্ডেল, আৰু এই চিডনী এণ্ডেলৰ যোগেদি বহুত কেইটাই মানে বাপ্তিস্ম ল'লে। বহুত কেইটাই বাপ্তিস্ম লোৱাৰ পিছত আমাৰ এই বৰিগাঁৱত CNI মণ্ডলী স্থাপন। তাৰমানে সেই সময়ত SPG মিছন আছিল, CNI বুলি কোৱা নাছিলে, আৰু আজিকালি CNI বুলি কয়, চাৰ্চেছ অফ নৰ্থ ইণ্ডিয়া। এইটোৰ আগতে কৈছিলে SPG। সেই SPG মিছনত বাপ্তিস্ম ল'লে, আৰু লোৱাৰ পিছত এই SPG মিছনৰ মণ্ডলী গঠন হৈছে। গঠন হোৱাৰ পিছতহে 1914 চনৰ 27 তাৰিখে, জানুৱাৰীৰ 27 তাৰিখে এই বাপ্তিষ্ট মণ্ডলীটো গঠন হৈছে। প্ৰথমে আছিলে SPG মিছনৰ মণ্ডলী, এই মানে কি বুলি কয় CNIৰ পৰা পিছত তাৰপিছত এই যিটো পিকচাৰ আপুনি কৈ আছে, সেই পিকচাৰবিলাক
এই মণ্ডলী গঠন হোৱাৰ আগতে আগতে তেওঁলোকে এনেকা আছিল এনেকা আছিল এনেকা আছিল এইটো দেখুওৱা হৈছে আৰু এইটো দেখুওৱা হৈছে এইটো দেখুওৱা হৈছে এইটো মানে আগত আমাৰ বড়োবিলাকে কেনেকা আছিল এই বড়ো ড্ৰেছ আজিকালিতো দখনা বুলি কয় দখনা এইটো দখনা কি বুলি কয় হাচুং দখনা বুলি কৈছিল আৰু হাচুং দখনা হাচুং এনে দখনা, থুপকে ভৰাই লোৱা হাচুং দখনা। এইটো এনেকা আছিল আৰু এনেকা ফূৰ্তি কৰিছিল হয়। তেওঁলোকে। ইয়াতে আপোনালোকৰ মণ্ডলীত কিমানমান জনসংখ্যা আছে বৰ্তমান বৰ্তমান আমাৰ মণ্ডলীত বৰ্তমান 1163 কিবা আছে পপুলেশ্যন পপুলেশ্যন আছে টোটেল তাৰপিছত এইটো দেখিছে না হয় এইটো 1914 হয়। 27 জানুৱাৰীত ফাৰ্ষ্ট বাপ্তিস্ম লোৱাবিলাক এইবিলাক 21 জন ব্যক্তিয়ে বাপ্তিস্ম লৈছে এইটো 21 দেখিছে না এইটো ফাৰ্ষ্ট তেওঁলোকে বাপ্তিস্ম এইটো লৈছে প্ৰথম তেওঁলোকে তেওঁলোকৰ যোগেদিয়ে এইটো হৈছে আৰু এই বড়ো বাপ্তিস্ম মানে এনেকা আছে প্ৰথমৰ সেইটো আছিলে সেইটোৰ পিছত এনেকা আহি গ'ল আহি যোৱাৰ পিছত সেইটো পিকচাৰ দেখিছে না এইটো সেইটো পিকচাৰটো চাব সেইটো দূৰৰটো এই ছেকেণ্ডটো হৈছে সেই যিজন চাইকেল লৈছে সেইটো জিআৰ কেম্পাৰ জৰ্জ ৰিচাৰ্ড কেম্পাৰ ফাৰ্ষ্ট মিছনেৰী আমেৰিকাৰ পৰা যিজন আহিছিলে তেওঁ আছিলে তেখেতে বোলে এখন চাইকেল আনিছে তেখেতৰ লেখনিত আছে আৰু সেই একদিন ফাঁচিয়া বুলি কোৱা মন্দিৰ 1914 চনত স্থাপন হৈছেতো এই 1914 চনত স্থাপন হোৱাৰ আগতে একদিন জিআৰ কেম্পাৰে এনেকৈ চাইকেল লৈ গৈছিল হা তাৰপিছত চাইকেল লৈ যাওঁতে এই মানুহ দুটাই তাক লগ পালে আৰু এই মানুহ দুটাই এনেকা দা লৈছে না সেইটো লাম্বা সিহঁততো নাঙৰ নিচিনা লেংটি মাৰা তাৰপিছত জিআৰ কেম্পাৰে বোলে ভয় খাইছিল বা কি মানুহ একেটা কি মানুহ এনেকা আহিল তাৰপিছত সিহঁতে দা লৈ এনেকা আহিছে যদি কৰিব সেই আপোনালোকে যে যীশুৰ কথা কৈছে সেই যীশুটো আমাক লাগে বুলি ক'লে তাৰপিছত এনেকৈ সি সিহঁতৰ আগত প্ৰচাৰ কৰিবলৈ তাৰ সুবিধাটো পাই গ'ল আৰু শক্তিটো পালে আৰু এনেকৈ 1914 চনত এই ফাঁচিয়া মণ্ডলী স্থাপন এইবিলাক এইটো পিকচাৰ যেনিবা এইটো পিকচাৰ প্ৰচাৰ কৰাটো দেখাইছে প্ৰচাৰ কৰিছিল সিহঁতৰ আগত এইটো দেখাইছে এইখিনি আৰু আমি সেইকাৰণে আমি জানিবলৈ আহিছোঁ যে এইটো কিহৰ কাৰণে এনেকুৱা বনাইছে নিশ্চয় কিবা এটা ইয়াত কাহিনী আছে সেইকাৰণে আপোনাক আমি মাতি অনা হ'ল কাৰণ আমিতো নাজানো আজি আহিছোঁ মৰিগাঁও কেনেকুৱা আমি দেখিছোঁ বহুত ভাল লাগিল আৰু আগলৈ ঈশ্বৰে আগুৱাই নিব আপোনালোকে সুন্দৰভাৱে চলি গৈ থাকিব পাৰিব বুলি ধন্যবাদ বাই বাই